যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু তেওঁলোক একেবাৰে হিটলাৰৰ নিচিনা আচৰণ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে এইটো বৰ আশ্চৰ্যকৰ কথা যে এখন গণতান্ত্ৰিক দেশত শিক্ষকসকলে কৈছে যে আমাৰ চাকৰিটো ৰেগুলাৰ কৰি দিয়া। পলিটেকনিক ইনষ্টিটিউশ্যনবিলাকৰ শিক্ষকসকলে কৈছে যে আমাৰ চাকৰিটো ৰেগুলাৰ কৰি দিয়া, আমাক কণ্টেক্সুৱেলত কিয় ৰাখিছা 8 বছৰ। আৰু যেতিয়া কৈছে যে চাকৰিটো ৰেগুলাৰ কৰি দিয়া, তেতিয়া কৈছে যে তোমালোকৰ চাকৰিটো আমি খাই পেলালোঁ। এনেকুৱা ক'ৰবাত নীতি কোনোবা চৰকাৰৰ আগতে কেতিয়াবা কোনোবা মানুহে দেখিছিলে নে? এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ হিটলাৰী ৰাজ। আপোনালোকে সকলোৱে জানে যে এই যিবিলাক পলিটেকনিক ইনষ্টিটিউশ্যনৰ যিবিলাক টিচাৰ, তেওঁলোকক খুব ভালকৈ এডভাৰটাইজ দি ইণ্টাৰভিউ লৈ তেওঁলোকৰ পৰীক্ষা পতা হৈছিলে। তেওঁলোক বহুত চোকা চোকা ল'ৰা হয়। কোনোবা PhD লোৱাও আছে, কোনোবা MBA কৰা আছে। এনেকুৱা ধৰণৰ বহুত চোকা চোকা ল'ৰা হয়। তেওঁলোকৰ মাৰ্কছো, কাট অফ মাৰ্কছো দিয়া হৈছিলে 82%। 82% কাট অফ মাৰ্ক তেওঁলোকক ধৰি দিয়া হৈছিলে। 82% কাট অফ মাৰ্ক ধৰি দিয়াৰ পাছত যিসকলে চাকৰি পাইছিলে 64 প্লাছ গোটেইখিনি মিলাই 147, 147 জন শিক্ষক ফেকাল্টি মেম্বাৰ, তেওঁলোকক চাকৰি দিয়াৰ পাছত তেওঁলোকৰ আকৌ চাৰ্টিফিকেটখন জমা লৈ লৈছিলে ডিপাৰ্টমেণ্টে, ইনষ্টিটিউশ্যনে জমা লৈ লৈছিলে। কৈছিলে যে তোমালোকে অৰিজিনেল চাৰ্টিফিকেট ইয়াত জমা দিয়া, যাতে তোমালোকে আন কোনো ঠাইত গৈ বেলেগত চাকৰি কৰিব নোৱাৰা। এনেকৈ 8 বছৰ তেওঁলোকক চাকৰি কৰোৱাৰ পাছত যেতিয়া তেওঁলোকৰ চাকৰি এপ্লাই কৰিবৰ কাৰণে বয়স শেষ হ'ল, তেতিয়ালৈকে তেওঁলোকৰ চাকৰিটো নিয়মীয়া কৰি নিদিয়াৰ কাৰণে তেওঁলোকে চৰকাৰক আহ্বান জনাইছিলে, তেওঁলোকে অনুৰোধ জনাইছিলে, তেওঁলোকে দাবী জনাইছিলে যে আমাৰ চাকৰিটো তোমালোকে চৰকাৰ বাহাদুৰে চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে, নিয়মীয়া কৰি দিব লাগে। আৰু সেই কথাটো আহ্বান জনোৱাৰ কাৰণেই 147 জন শিক্ষকক এনেকৈ চাকৰিৰ পৰা খেদি দিয়া হৈছে। তাৰ কাৰণে আমি অপজিশ্যনৰ পিনৰ পৰা আজি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আৰু আজিৰ দিনটোৰ আটাইতকৈ ভাল খবৰটো, কংগ্ৰেছ, AIDF, CPIM, ৰাইজৰ দল, এই চাৰিওটা বিৰোধী দলে একেলগে ক'লো যে 147 জন শিক্ষকৰ চাকৰি ঘূৰাই দিব লাগিব। কিন্তু আমি দেখিলোঁ যে চৰকাৰ এতিয়া নাচুৰ বান্দা, চৰকাৰে কোনোপধ্যে চাকৰি ঘূৰাই নিদিওঁ বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলপ আগতে ইয়াতে কোৱা বুলি আমি জানিব পাৰিলোঁ, সাংবাদিকসকলক কোৱা বুলি আমি জানিব পাৰিলোঁ। গতিকে আমি এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু ডাক্তৰ ৰণোজ পেগুৰ হিটলাৰী ৰাজ বন্ধ কৰিবলৈ দাবী জনাইছোঁ। আৰু এই সুশিক্ষিত মেধাৱী আমাৰ শিক্ষাগুৰুসকল, ফেকাল্টি মেম্বাৰ্ছসকলক চাকৰিবিলাক নিয়মীয়া কৰিবৰ কাৰণে, চাকৰি ঘূৰাই দিয়াৰ লগতে চাকৰিবিলাক নিয়মীয়া কৰিবৰ কাৰণে, চাকৰি ৰেগুলাৰাইজ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। যেতিয়ালৈকে এই দাবী মানি নল'ব আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। হয়, যেতিয়া তেওঁলোকক চাকৰি দিছিলে তেতিয়া তেওঁলোকক কণ্টেক্সুৱেল চাকৰি দিছিলে। কণ্টেক্সুৱেল চাকৰি দি চাৰ্টিফিকেটখন লৈ লৈছিলে, কৈছিলে যে বেলেগত তোমালোকে যোগদান কৰিব নোৱাৰিবা, ইয়াতেই চাকৰি কৰিব লাগিব। এতিয়া বয়স শেষ হোৱাৰ পাছত তেওঁলোকক খেদি দিব নেকি? আৰু পলিটেকনিকবিলাক আজিৰ দিনটোত চলিব কেনেকৈ? পুৰা ষ্টুডেণ্ট আছে, সেই স্কুলবিলাক, কলেজবিলাক, কি কয়, পলিটেকনিকবিলাক চলিব কেনেকৈ? আমাৰ 11খন পলিটেকনিকক মাৰিবলৈ ব্যৱস্থা কৰিছে নেকি? এতিয়ালৈকেতো এপইণ্টমেণ্ট দিয়া নাই, নতুন এপইণ্টমেণ্ট। ক'ত যাব ষ্টুডেণ্টবিলাক? এটা শৈক্ষিক বছৰ নষ্ট কৰি পেলাব নেকি ষ্টুডেণ্টৰ? আৰু এইটো কি কাৰণে যে ইমান দিন ধৰি পঢ়ুৱাই থকা, কোনোবাই যদি বেয়া পঢ়ুৱাইছে, অযোগ্য টিচাৰ যদি, পঢ়ুৱাব নাজানে যদি, তেওঁক যদি ছাছপেণ্ড কৰিছে বেলেগ কথা, যাক ইণ্টাৰভিউ লৈ যাক নিযুক্তি দিছে, যাক
চাৰ্টিফিকেটখন লৈ লৈছে যে বেলেগ ঠাইত ক'তো তোমালোকে আৰু ইণ্টাৰভিউ দিব নোৱাৰিবা। তাৰপিছত তেওঁলোকক বয়স যোৱাৰ পাছত খেদি দিলে হ'ব নেকি? শিক্ষকসকলে কৈছে যে তেওঁলোকৰ মোক 64জন শিক্ষকৰ টীমটো মোৰ ওচৰলৈ আহিছিলে, তেওঁলোকৰ কৈছে যে বেছিভাগৰে এতিয়া বয়স নাইকিয়া হৈ গ'ল আকৌ নতুনকৈ ইণ্টাৰভিউ দিবৰ কাৰণে। গতিকে তেওঁলোকৰ চাকৰিটো কণ্টিনিউ কৰি দিব লাগে। আৰু তেওঁলোকে অতি সুন্দৰভাৱে পঢ়ুৱাই আছে। আপোনালোকে কোৱালিফিকেশ্যন তেওঁলোকৰ চাৰ্টিফিকেটবিলাক দেখিলে কান্দি দিবলৈ মন যাব। একদম সুশিক্ষিত অসমীয়া যুৱক যুৱতী, কথা শুনিলেই ভাল লাগে তেওঁলোকৰ। নতুন প্ৰজন্মৰ যুৱক যুৱতী তেওঁলোক একদম সুশিক্ষিত, টেকনিকেল এডুকেশ্যন পাছ কৰি অহা আৰু কোনোবাই ওপৰঞ্চীভাৱে ডক্টৰেট ডিগ্ৰীও লৈছে। এনেকুৱা সুশিক্ষিত এটা প্ৰজন্মক 147জন ফেকাল্টিক এনেকৈ খেদি দিয়াৰ অধিকাৰ কোনো চৰকাৰৰ নাই। আৰু সেইকাৰণে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু এজন বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডাক্তৰ ৰণোজ পেগুক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক তেওঁলোকৰ চাকৰি ঘূৰাই দি তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিবৰ কাৰণে আকৌ এবাৰ মই দাবী উত্থাপন কৰিছোঁ।